সকলোকে থিংকাৰলৈ স্বাগতম জনাইছোঁ। থিংকাৰ মানে হৈছে দ্য ইনটুইশ্যন ক্লাছৰুম। মই সদায়ে কওঁ TH মানে হৈছে দ্য, IN মানে হৈছে ইনটুইশ্যন আৰু CR মানে হৈছে ক্লাছৰুম। আমি এতিয়া টিউশ্যনৰ কথা নকওঁ, আমি ইনটুইশ্যনৰ কথা কওঁ। ইনটুইশ্যন মানে হৈছে যিখিনি কথা আমাৰ মনৰ ভিতৰৰ পৰা আহে, যিখিনি চিন্তা ভাৱনা আমাৰ মনৰ ভিতৰৰ পৰা আহে, সেই কথাখিনিকে আমি মাত্ৰ ইয়াত আলোচনা কৰোঁ। আৰু আপুনি যদি থিংকাৰ হ'ব পাৰে তেতিয়াহ'লে আপোনাৰ বাবে চাকৰি পোৱাটো ডাঙৰ কথা নহয়। আৰু কাইলৈ 7 জুলাই তাৰিখে সকলোৰে পৰীক্ষা আছে, CTETৰ পৰীক্ষা। আৰু OMRনো কেনেকৈ ফিল আপ কৰিব সেই কথাটোকে আমি মাত্ৰ আলোচনা কৰিম বুলি ভাবিছিলোঁ আজিৰ দিনটোত। মাত্ৰ সিমানখিনিয়ে আমাৰ আজিৰ ক্লাছটোৰ কথা, হাউ টু ফিল আপ OMR so that there will be no mistake, যাতে আপোনাৰ কোনো ধৰণৰ মিষ্টেক নহয় সেই কথাটোৱে আমি আজি ট্ৰাই কৰিছিলোঁ, যাতে কোনো ধৰণৰ ভুল যাতে আপোনাৰ নহয় OMR ছিটখন ফিল আপ কৰোঁতে। গতিকে সেই কথাখিনিকে আজি আমি চাম, কাৰণ বেছিভাগ ক্ষেত্ৰতে আমি দেখা পাওঁ যে বহুতো ছাত্ৰ ছাত্ৰী OMRখন ফিল আপ কৰোঁতে বহুতো ধৰণৰ ভুল কৰে, আৰু সেই ভুলবিলাক যেতিয়া হয় তেতিয়া বহুত প্ৰব্লেম হয়। আৰু মই চেষ্টা কৰিছিলোঁ OMR শ্বীট এখন ডাউনলোড কৰিবলৈ, কিন্তু মই ডাউনলোড কৰিব পৰা নাই। এতিয়া তাৰ বাবে আমি কিছুমান এক্সাম্পল ল'ব পাৰোঁ যে OMR শ্বীটখনত ৰোল নাম্বাৰকেইটা কেনেকৈ থাকিব। তো সেই ৰোল নাম্বাৰকেইটা কেনেকৈ থাকিব সেই কথাটো আমি চাওঁতে আমি এটা কথা মন কৰিব পাৰোঁ যে তাত কিছুমান চাৰ্কেল থাকিব, আৰু ধৰা হ'ল কোনোবা এজন ষ্টুডেণ্টৰ ৰোল নাম্বাৰ হৈছে 1 2 3 4 5 6 7 8 9 8। এইকেইটা নাম্বাৰৰ ভিতৰত এইকেইটা নাম্বাৰে আপোনাৰ OMR শ্বীটত থাকিব। তাৰ এগেইনষ্টত কিছুমান কি থাকিব, চাৰ্কেল কিছুমান থাকিব। সেই চাৰ্কেলকেইটা আপোনালোকে কেনেকৈ ফিল আপ কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে যে সেই চাৰ্কেলকেইটা ফিল আপ কৰোঁতে ভুল কৰে, আৰু পিছত ইনভিজিলেটৰক কয় যে ছাৰ মেডাম মোক OMR শ্বীটখন সলনি কৰি দিব নেকি, কাৰণ মোৰ ভুল হ'ল ফিল আপ কৰোঁতে। গতিকে মই এটা এক্সাম্পল হিচাপে এইকেইটা ড্ৰ কৰি লৈছোঁ, আৰু ইয়াৰ পৰা আমি চাই ল'ম কি হ'ব পাৰে, আমি চাই ল'ম। ধৰা হ'ল কোনোবা এজন ষ্টুডেণ্টৰ ৰোল নম্বৰ আছে 0 1 2 3 4। কেতিয়াবা কি হয়, শেষৰ ফালে আপোনাৰ নাম্বাৰ থাকে, আৰু এডাল মই পেঞ্চিল ইউজ কৰাটো মই বেছি ভাল বুলি ক'ম, কাৰণ আপুনি যদি পেঞ্চিল এডাল লৈ যায় সেই পেঞ্চিলৰ মাৰ্কটো ইমান বেছি কাঢ়া নহয়। কেতিয়াবা কি হয়, 0টো প্ৰথমত থাকে আৰু 9টো শেষত থাকে। যেতিয়া 0টো শেষত থাকে সেইখিনি ক্ষেত্ৰত আমি 0টো সদায় শেষতে মাৰ্ক কৰিব লাগিব। আৰু মাৰ্ক কৰোঁতে আমি সদায় এইটো কথা মন কৰিব লাগিব যে আমাৰ যাতে কোনো কাৰণত ভুল নহয়। তাৰ কাৰণে আপুনি কৰিব 0 1 2 3 4 কাৰণে দেখিছে মই স্ক্ৰীণত দেখুৱাৰ দৰে 1 2 3 4 মই প্ৰথমে পেঞ্চিলেৰে সৰুকৈ মাৰ্ক কৰি লৈছোঁ। সৰুকৈ পেঞ্চিল দি আমি যেতিয়া মাৰ্ক কৰি ল'ম, তাৰ পাছত কি হ'ব, সেইখিনি মাৰ্ক কৰি লোৱাৰ পাছত আমি কি কৰিম, আকৌ ক্ৰছ চেক কৰিম। আমাৰ যিখন এডমিট হয় সেই এডমিটখনৰ পৰা আমি ক্ৰছ চেক কৰিম। যদি এডমিটখনত আমি দেখা পাওঁ যে ঠিকে আছে, এনেকৈ মই যেনেকৈ স্ক্ৰীণত দেখাইছোঁ এটা চাৰ্কুলৰ ভিতৰত সৰুকৈ মাৰ্ক এটা কৰি লৈছোঁ, তেনেকৈ আমি যদি কৰোঁ তেতিয়াহ'লে আমাৰ কি হয়, কেতিয়াও ভুল হোৱাৰ চান্স নাথাকে। প্ৰথমে পেঞ্চিল দি ৰোল নাম্বাৰটো মাৰ্ক কৰি ল'লোঁ সৰুকৈ, এটা জাষ্ট মানে আমি এটা চাইন এটা দিব লাগে যে সেইটো আমি কৰিছোঁ। আৰু তাৰ পাছত কি হয়, যেতিয়া আপুনি ক্ৰছ চেক কৰিলে যে ইটছ অ'কে, দেন ইউ কেন ডাৰ্কেন দ্য চাৰ্কেল। আপুনি চাৰ্কেলকেইটা ডাৰ্ক কৰি দিব পাৰে। তাৰপিছত সেই চাৰ্কেলকেইটা তাৰপিছত যেতিয়া আপুনি ডাৰ্ক কৰিব তেতিয়া আপোনাৰ বাবে কি হ'ব, ইজি হৈ যাব। মই নেক্সট শ্লাইডলৈ গৈছোঁ, তাৰপিছত আমি বেলেগ এটা বস্তু আমি চাম। সেই কথাটো হৈছে, ধৰক 1 নম্বৰ কুৱেশ্যনৰ এগেইনষ্টত 4টা অপশ্যন থাকিব। সেই 4টা অপশ্যন যেতিয়া থাকিব, ধৰক আপোনাৰ কিবা কাৰণত লাগিলে যে অপশ্যন A B C D যি দিয়া থাকিব, তাৰ এগেইনষ্টত আপোনাৰ কোনোবা কাৰণত আপোনাৰ হয়তো মনলৈ আহিব পাৰে যে C অপশ্যনটো কাৰেক্ট হয়। আপুনি জাষ্ট এটা টিক মাৰ্ক মাৰি থৈ দিয়ক তাতে চাৰ্কেলটোৰ এগেইনষ্টত। তাৰ পাছত আপোনাৰ যদি লাগিছে যে C অপশ্যনটো কাৰেক্ট হয়, আপুনি কি কৰি দিব, ডাৰ্ক চাৰ্কেল কৰি দিব পাৰে যদি C অপশ্যনটো সঁচাকৈ কাৰেক্ট হয়।
আপুনি তাক ডাৰ্ক চাৰ্কেল কৰি দিয়ক, কৰি দিলে আপোনাৰ OMRটো ফিল আপ হৈ যাব। আৰু যদি কিবা কাৰণত আপোনাৰ এনেকুৱা মনলৈ ভাৱ আহে যে চি অপশ্যনটো মোৰ কাৰেক্ট নহয়, তেতিয়াহ'লে বি অপশ্যনটোহে আপোনাৰ কাৰেক্ট হয়, তেতিয়াহ'লে আপুনি সেইটো বাদ দি পেলাই বি অপশ্যনটো আপুনি কি কৰিব পাৰে, কাৰেক্ট কৰি দিব পাৰে। ঠিক আছে, তো তেনেকৈ আপুনি কি কৰিব লাগিব, OMRটো ফিল আপ কৰিব লাগিব। তাৰ কাৰণে আপুনি ৰিস্ক ল'ব নালাগে কেতিয়াও, আপুনি জাষ্ট পেঞ্চিলডাল ইউজ কৰক, বা আপোনাৰ যদি পেঞ্চিল যদি ইনভিজিলেটৰে এলাউ কৰা নাই পেঞ্চিল লৈ যাবৰ কাৰণে, পেনটোৰে সৰুকৈ ডট এটা দি থৈ দিয়ক, যাতে আপোনাৰ ভুল নহয় কোনো কাৰণত। আৰু এটা কথা মন কৰিব, মানুহ মাত্ৰেই ভুল, টু এৰ ইজ হিউমেন। যদিও মানুহ মাত্ৰে ভুল হ'ব পাৰে, তথাপি আপুনি এটা কথা মন কৰিব, ৰোল নাম্বাৰটো ফিল আপ কৰোঁতে যাতে আপোনাৰ কোনো কাৰণত ভুল নহয়। কুৱেশ্যন ভুল হ'লেও আপোনাৰ প্ৰব্লেম নাই, কিন্তু ৰোল নাম্বাৰটো ফিল আপ কৰোঁতে যদি আপুনি কোনো কাৰণত ভুল নকৰে, এই কথাটো আপুনি মন কৰিব। আপুনি প্ৰথমে ৰোল নাম্বাৰটো ফিল আপ কৰোঁতে আপুনি টিক মাৰ্ক জাষ্ট মাৰি যাওক, বা যদি আপুনি টিক মাৰ্কো মাৰিব নোৱাৰে, আপুনি জাষ্ট এটা ডট মাৰি যাওক। মই যেনেকৈ দেখাইছোঁ স্ক্ৰীণত, তেনেকুৱাকৈ আপুনি ডট কৰি যাওক। সেই ডটকেইটা আপুনি পিছত তাক আপুনি ডাৰ্ক কৰি দিব, তাক পিছত আপুনি ডাৰ্ক চাৰ্কেল কৰি দিব। তেনেকৈ কৰিলে আপোনাৰ খুব ধুনীয়াকৈ আপোনাৰ পৰীক্ষাটো কি হ'ব, আপুনি ইনভিজিলেটৰক মাতিব নালাগে যে ছাৰ মেডাম মোৰ OMR শ্বীটখন ফিল আপ কৰি দিয়ক। ঠিক আছে, যিটো আপোনাৰ লাগিছে যে কাৰেক্ট হয়, যিটো মোৰ ৰোল নাম্বাৰ কাৰেক্ট হয়, তাৰপিছত আপুনি ডাৰ্ক কৰি দিব। মই ৰিচেণ্টলি নেটৰ এক্সাম দিওঁতে তেনেকৈ কৰিছিলোঁ, আৰু মই আজিলৈকে নিজে যিমানখিনি OMR শ্বীটত এক্সাম দিছোঁ, কোনোটোতে কোনোদিনাখন কেতিয়াও মোৰ কি হোৱা নাই, কেতিয়াও ভুল হোৱা নাই। গোয়িং টু দ্য নেক্সট শ্লাইড, আকৌ এবাৰ দেখাইছোঁ। আপুনি OMR শ্বীটত যেতিয়া দেখিব যে বহুত মানুহে কি কৰে, ডাইৰেক্টলি কি কৰে, ব্লেক ব্লু পইণ্ট বল পেন লৈ পেলাই ডাইৰেক্টলি ডাৰ্ক কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। ডাইৰেক্টলি আপুনি ডাৰ্ক নকৰিব কেতিয়াও আপুনি ব্লেক বল পইণ্ট পেন আৰু ব্লু বল পইণ্ট পেন লৈ পেলাই আপুনি কেতিয়াও ডাৰ্ক নকৰিব। প্ৰথমে আপুনি কি কৰিব, টিক মাৰ্ক এটা মাৰি লওক। টিক মাৰ্কটো মাৰি লৈ পেলাই আপুনি তাৰ পাছত আপুনি কিতাক কৰিব, ফিল আপ কৰিব। ঠিক আছে, গোয়িং টু দ্য নেক্সট শ্লাইড। থিংকাৰ আপোনাৰ সৈতে সদায় আছে, সদায় থাকিব, আৰু আপুনি সদায় 33.33% আপুনি ষ্ট্ৰেটেজি আপুনি এপ্লাই কৰিব লাগিব। কি হৈছে যে আপুনি যেতিয়া কুৱেশ্যন পেপাৰখন চাব, তাত 3টা কেটেগৰীত ভাগ কৰি ল'ব। ঠিক আছে, যে ক্ৰছ মাৰ্ক আপোনাৰ প্ৰথমে টিক মাৰ্ক ল'ব, দেন আপুনি চাৰ্কেল মাৰ্ক ল'ব, দেন আপুনি লাষ্টত ক্ৰছ মাৰ্ক ল'ব। ছাপ'জ কুৱেশ্যন নম্বৰ 21, 22 মই দুটা কুৱেশ্যন লৈছোঁ। 21 কুৱেশ্যন নম্বৰত আপুনি কি মাৰিছে, টিক মাৰ্ক মাৰিছে। মই যেনেকৈ ইয়াতে দেখাইছোঁ তেনেকৈ আপুনি টিক মাৰ্ক মাৰিছে। আৰু 22 নম্বৰ কুৱেশ্যন আপুনি আপোনাৰ চাৰ্কেল মাৰ্ক মাৰিছে, আৰু 22 নম্বৰ কুৱেশ্যন আপুনি কি মাৰিছে, ক্ৰছ মাৰ্ক মাৰিছে। তাৰমানে কি হ'ল, লগালগ আপোনাৰ ডিচাইডেড যে 21 নম্বৰ কুৱেশ্যনটো মই জানো, ইটছ কাৰেক্ট, চিয়'ৰ শ্বট। 22 নম্বৰ কুৱেশ্যনটো মই নাজানো, মই ভাবিব লাগিব। আৰু ক্ৰছ মাৰ্ক মৰাটো মই আউট অফ চিলেবাছ, মানে মই যিমান পঢ়িছোঁ তাৰ ভিতৰত অহা নাই, সেইটো আপুনি কি লগাব লাগিব, টোক্কা লগাব লাগিব। মই লিখি দিছোঁ, টোক্কা লগাব লাগিব আপুনি তাতে। গোয়িং টু দ্য নেক্সট শ্লাইড এগেইন। যেতিয়া ক্ৰছ মাৰ্কৰ টিক মাৰ্কৰ কুৱেশ্যন যদি আপোনাৰ 50%ৰ ওপৰত হয়, ছাপ'জ 100 মাৰ্কৰ পৰীক্ষা যদি হৈ আছে, তাৰ ভিতৰত 50টা কুৱেশ্যন যদি আপুনি টিক মাৰ্ক লগাব পাৰে যে ইটছ চিয়'ৰ শ্বট, আপোনাৰ এক্সাম ক্লিয়াৰ হৈ যাব। তাৰপিছত আপোনাৰ চাৰ্কেল মাৰ্কত যদি 30% কুৱেশ্যন আপোনাৰ আহে, 30% কুৱেশ্যন আপোনাৰ কি হ'ব লাগিব, কাৰেক্ট হ'ব লাগিব। নেক্সট, বাকী যি ক্ৰছ মাৰ্ক থাকিব, ক্ৰছ মাৰ্কত আপুনি কি কৰিব লাগিব, 30ৰ ভিতৰত আপুনি 15 মাৰ্ক কুৱেশ্যন ক্লিয়াৰ কৰিবই লাগিব 30ৰ ভিতৰত। তাৰপিছত আপোনাৰ ক্ৰছ মাৰ্কত যিবিলাক আহিব, সেই ক্ৰছ মাৰ্কত আপোনাৰ কি হ'ব, সেইখিনি আপুনি কি বুলি কয়, 20%ৰ ভিতৰত আহিব লাগিব। চাওক, টিক মাৰ্ক, চাৰ্কেল মাৰ্ক, এই 3টা হিচাপত আপুনি কুৱেশ্যন ভগাব। দেন ক্ৰছ মাৰ্ক একেবাৰে লাষ্টত। ক্ৰছ মাৰ্ক, এই 3টা কেটেগৰীত যদি কুৱেশ্যন পেপাৰখন আপুনি ভগাই ল'ব পাৰে, মই কালাৰটো চেঞ্জ কৰি লৈছোঁ। ক্ৰছ মাৰ্কৰ কুৱেশ্যন আপোনাৰ যিমান পাৰে কম হ'ব লাগে। ঠিক আছে, যিমান পাৰে আপোনাৰ ক্ৰছ মাৰ্ক কুৱেশ্যন কম হ'ব লাগে, 20%তকৈ তলত হ'ব লাগে। মানে 100টাৰ ভিতৰত 20টা কুৱেশ্যন যদি আপুনি ক্ৰছ মাৰ্ক কৰিছে,
30টা কুৱেশ্যন যদি আপুনি চাৰ্কেল মাৰ্ক কৰিছে আৰু 50টা কুৱেশ্যন টিক মাৰ্ক মাৰিছে তাৰমানে আপোনাৰ এক্সামটো নিশ্চয়কৈ আপোনাৰ এক্সামটো ক্লিয়াৰ হ'বই হ'ব ঠিক আছে গতিকে সেইটোৱে হ'ল কাইলৈ চিটৰ পৰীক্ষা 7 জুলাই আৰু তাৰ মাজতে 150টা কুৱেশ্যন যদি আছে 150টা কুৱেশ্যনত আপুনি চাৰ্কেল মাৰ্ক ক্ৰছ মাৰ্ক টিক মাৰ্ক এই তিনিটা কেটেগৰীত যদি আপুনি ভগাই লয় তেতিয়াহ'লে আপোনাৰ বাবে একেবাৰে ইজি হৈ যাব কুৱেশ্যন পেপাৰখন আৰু প্ৰথম আধা ঘণ্টাত আপুনি গম পাই যাব যে আপোনাৰ CTETৰ এক্সামিনেশ্যন ক্লিয়াৰ হ'ব নে নহ'ব সেই কথাটো মাত্ৰ আপুনি ক্লিয়াৰ কৰি লওক তেতিয়াই আপোনাৰ বাবে কি হ'ব আটাইতকৈ উজু হৈ যাব আৰু CTET এক্সামিনেশ্যন এনেকুৱা এটা এক্সাম যিটো এক্সামত আমি ধৈৰ্য ধৰি লাহে ধীৰে যিমান কুৱেশ্যন এক্সাম ক্লিয়াৰ কৰিম সেইটোৱে ভাল নেক্সট কথা হ'ল ADRE CTET তাৰপাছত আমাৰ হ'ল APSCৰ ফাউণ্ডেশ্যন কোৰ্চ এই গোটেইখিনি এটা কম্বো কোৰ্চ হিচাপে আমি আগবঢ়াই আছোঁ তাৰ লগতে আপোনাৰ আসাম পুলিচৰ যিবিলাকে SI এক্সাম দিব বিচাৰে সকলোৰে কাৰণে আমি এই গোটেইকেইটা কোৰ্চ কম্বাইন হিচাপে পঢ়াই আছোঁ আৰ্লি বেটছৰ প্ৰাইচ আছিল 199 এতিয়া আমি বহুত কম প্ৰাইচত মাত্ৰ 999ত আপোনাক গোটেইখিনি আগবঢ়াই আছোঁ তো এইখিনিৰ ভিতৰত আমাৰ কাইলৈ আমাৰ ৰেগুলাৰ ষ্টুডেণ্টছ আছে তেওঁলোকে এক্সাম দিব যাব দে আৰ ভেৰি হেপী তেওঁলোকে আজি মোক ফোন কৰি পেলাই মেছেজ কৰি পেলাই আমাক কৈছে যে ছাৰ কাইলৈ আমি এক্সাম দিবলৈ যাম আৰু উই আৰ কনফিডেণ্ট এনাফ টু এপিয়াৰ দ্য এক্সামিনেশ্যন আৰু আপোনালোকে যদি সেইবিলাক কোৰ্চ এটেম্প কৰিব বিচাৰে 6001409166 এই নাম্বাৰটোত আপোনালোকে এটা জাষ্ট হোৱাটছএপত মেছেজ ড্ৰপ কৰিব আদাৰৱাইজ 8473071558 এই নাম্বাৰটোত আপোনালোকে কৰিব পাৰে আমাৰ এগৰাকী ফেকাল্টিৰ নাম্বাৰ হয় গতিকে তেওঁকো আপুনি মেছেজ ড্ৰপ কৰিব পাৰে আৰু ওপৰ নাম্বাৰটো মোৰ নাম্বাৰ হয় হোৱাটছএপত আপুনি এটা মেছেজ ড্ৰপ কৰিব মাত্ৰ 999 ৰুপিজত আমি 3 মান্থৰ কোৰ্চ এভৰিথিং উই আৰ প্ৰভাইডিং ফৰ ADRE CTET আসাম পুলিচ APSC ফাউণ্ডেশ্যন কোৰ্চ সকলোখিনি পঠাই আছোঁ লগতে আমি ৰেকৰ্ডেড কণ্টেণ্ট আপুনি জইন কৰাৰ লগে লগে দি দিম গুগল মিটৰ লাইভ ক্লাছ হয় আমি ষ্টাডি মেটেৰিয়েলছখিনি দি দিম যিখিনি আপোনাৰ হেৰিত হয় টেলিগ্ৰামৰ পেইড গ্ৰুপ যিটো আছে সেই পেইড গ্ৰুপত আপুনি ষ্টাডি মেটেৰিয়েলছখিনি পাই যাব লগতে অতি সোনকালে আমাৰ এপটো আহি আছে এপত আপোনালোকে মক টেষ্ট পাই যাব গতিকে এইকেইটা এক্সাম FDRE আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট CTET APSC আসাম পুলিচ এইকেইটাৰ কাৰণে যদি প্ৰিপেয়াৰ কৰিছে এই দুটা নাম্বাৰ 6001409166 8473071558 এই দুটা নাম্বাৰত আপুনি জাষ্ট এটা হোৱাটছএপত মেছেজ ড্ৰপ কৰক আমি ডিছকাউণ্টটো আপোনাক দি দিম যিমান পাৰোঁ 999 ইজ এ কোৰ্চ ফিজ আপুনি সকলোখিনি পাই যাব যিমানখিনি আপোনাৰ এক্সামৰ বাবে দৰকাৰী এণ্ড উই ডোণ্ট বিলিভ ইন কি কয় MCQ এণ্ড PDF ফৰ ADRE CTET APSC এভৰিথিং আমি টপিক ৱাইজ কথাবোৰ পঢ়াই যাওঁ আৰু টপিক ৱাইজ কথাবোৰ পঢ়ি গ'লে সকলোতকৈ বেছি কি ভাল হয় জানেনে ধৰক নন কোঅপাৰেশ্যন মুভমেণ্ট তাৰ পৰা কুৱেশ্যন আহিছে নন কোঅপাৰেশ্যন মুভমেণ্ট যদি টপিক ৱাইজ আপুনি পঢ়িছে তাৰ পৰা আপুনি যিকোনো কুৱেশ্যন কৰিব পাৰিব অ'কে থেংক ইউ ছ' মাছ